নমস্কাৰ, আজি 1 জানুৱাৰী। এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। আমি আপোনালোকক সেইসমূহ আগবঢ়াইছোঁ। 2000 বাংলাদেশীক কৰা হ'ব পুছবেক। বিদেশী লুকাই থাকিব নোৱাৰিব অসমত। বিদেশী চিনাক্ত হ'লে এসপ্তাহৰ ভিতৰত কৰা হ'ব পুছবেক। যাতে ন্যায়ালয় কাষ চাপিব নোৱাৰে বিদেশীয়ে। বিদেশী ন্যায়াধীকৰণে চিনাক্ত কৰিলে কৰা হ'ব পুছবেক। নৱবৰ্ষৰ প্ৰথম দিনাই বিদেশী নাগৰিকক লৈ কঠোৰ হৈ পৰিছে চৰকাৰ। মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক দিলে অভয়াবাণী। ইয়াৰ পাছৰ খবৰ, 2026 কন্দাব আপোনাক। বৃদ্ধি পাব 11 বিধ সামগ্ৰীৰ দাম। নৱবৰ্ষৰ প্ৰথম দিনটোতে আহিছে বেয়া খবৰ। হুৰাহুৰে বৃদ্ধি পাব প্ৰয়োজনীয় সামগ্ৰীৰ দাম। প্ৰথম দিনটোতে বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য। 111 টকালৈ বৃদ্ধি পাইছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম। 1 ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব ধঁপাতজাতীয় সামগ্ৰীৰ দাম। 40% GST লগতে অতিৰিক্তকৈ লাগিব আবকাৰী শুল্ক। 300ৰ পৰা 400% বৃদ্ধি পাব চিগাৰেটৰ মূল্য। হুৰাহুৰে বৃদ্ধি পাব পান মছলা গুটখাৰ দাম। চলিত মাহতে সোণৰ দাম বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। 2025ত সোণৰ মূল্য বৃদ্ধিয়ে গঢ়িছিল ৰেকৰ্ড। ফেব্ৰুৱাৰীৰ পিছৰ ফাললৈ বৃদ্ধিৰ সম্ভাৱনা পেট্ৰল ডিজেলৰ মূল্য। লগতে বৃদ্ধি পাব কপাৰৰ মূল্য। লগতে বিদ্যুৎজাতীয় সামগ্ৰীৰ মূল্য কন্দাব গ্ৰাহকক। প্ৰতিবিধ সামগ্ৰীৰ মূল্যত 10%কৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, মুছলমানক সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ পৰামৰ্শ। অসমৰ সংখ্যালঘু জনসংখ্যাক লৈ নতুন সিদ্ধান্ত। মুছলমানক সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ পৰামৰ্শ চৰকাৰৰ। এটা সন্তানতেই সীমাবদ্ধ নাথাকিব হিন্দু পিতৃ মাতৃ। পাৰিলে 2টা বা 3টা সন্তান জন্ম দিয়ক হিন্দুসকলে। মুছলমানক সন্তান হ্ৰাস কৰিবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 7ৰ পৰা 8টাৰ পৰিৱৰ্তে সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। সংখ্যালঘু অঞ্চলত জনসংখ্যা বৃদ্ধিক লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অধিক সন্তান থাকিলে লাভ নকৰিব পাৰে চৰকাৰী সুবিধা। লাভ নকৰিব পাৰে চৰকাৰী চাকৰিও। আন এটা খবৰ, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। মুছলমান সমাজক লজ্জানত কৰিব বিচাৰিছিল নীতিশ কুমাৰে। 3 ৰাজ্যৰ পাছত পশ্চিমবংগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। গোচৰত ভয়ংকৰ তথ্য দি গোচৰ দিলে শ্বাহজাদাই। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে নীতিশ কুমাৰ। কলিকতাৰ ইকবালপুৰ থানাত গোচৰ তৰিছে SK শ্বাহজাদে। উত্তৰাখণ্ড, ঝাৰখণ্ডতো গোচৰ ৰুজু হৈছিল নীতিশ কুমাৰৰ বিৰুদ্ধে। যুৱতীক ৰাজহুৱা নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। ইয়াৰ পাছৰ খবৰ, আজিৰে পৰা 6 জানুৱাৰীলৈকে বন্ধ থাকিব বিদ্যালয়। প্ৰচণ্ড শীতৰ মাজতে বিদ্যালয় বন্ধ বৃহৎ ঘোষণা কৰা হৈছে। জিলাই জিলাই বন্ধ কৰি দিয়া হৈছে শিক্ষা অনুষ্ঠান। এই পৰ্যন্ত 2খনকৈ জিলাত জাৰি কৰা হৈছে স্কুল বন্ধ নিৰ্দেশনা। 7 দিনলৈ বন্ধ থাকিব সকলো স্কুল। 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈকে বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। কামৰূপ মহানগৰ জিলাত প্ৰযোজ্য হ'ব এই নিয়ম। বিদ্যালয় পৰিদৰ্শকে কৰিলে এই ঘোষণা। অন্য জিলাতো হ'ব পাৰে বন্ধৰ ঘোষণা। জিলায়ুক্ত কৰ্তৃত্ব শিক্ষা বিভাগৰ। শীতৰ প্ৰকোপক লৈ সিদ্ধান্ত ল'ব প্ৰতিখন জিলাই। আন এটা খবৰ, জাপানক পিছপেলাই বিশ্ব 4ৰ্থ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত ভাৰত। আগশাৰী দেশ জাপানকো পিছ পেলালে ভাৰতে। $4.8 ট্ৰিলিয়ন স্পৰ্শ কৰিলে ভাৰতৰ অৰ্থনীতিয়ে। 2030 চনত জাৰ্মানীকো অতিক্ৰম কৰা পথত ভাৰত। গ্ল'বেল GDP আউটলুকৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। সমীক্ষাৰ প্ৰথম নম্বৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা, চীন, জাৰ্মানীৰ পাছতে স্থান দখল ভাৰতৰ। ইয়াৰ পাছৰ খবৰ, অহা 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। খচৰা তালিকাত এবছৰত 1.35% ভোটাৰ বৃদ্ধি। নিৰ্বাচনী পঞ্জীয়ন বিষয়ৰ কোনো সিদ্ধান্তত অসন্তুষ্ট হ'লে 15 দিনৰ ভিতৰত জিলা দণ্ডাধীশৰ ওচৰত কৰিব পাৰিব আপিল। 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে 10 ফেব্ৰুৱাৰীত ৰাজ্যত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। বিশেষ পুনৰীক্ষণ অনুসৰি ইতিমধ্যে প্ৰকাশ খচৰা ভোটাৰ তালিকা। মঙলবাৰে দিছপুৰৰ জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰিলে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে। বিশেষ সংশোধনীৰ SR 2026 সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয়, অসমৰ সকলো বিধানসভা সমষ্টিৰ সন্দৰ্ভত 2025 চনৰ 27 ডিচেম্বৰত বিশেষ সংশোধনী SR 2026ৰ সংহত খচৰা নিৰ্বাচনী তালিকা প্ৰকাশ কৰা হৈছে। এই তালিকা প্ৰকাশৰ পূৰ্বে 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ ৰাজ্যজুৰি ঘৰে ঘৰে পুনৰীক্ষণ অভিযান সফলভাৱে অনুষ্ঠিত কৰা হৈছিল। তথ্যসমূহ দাঙি ধৰি তেওঁ কয়, খচৰা ভোটাৰ তালিকাত মুঠ 2,52,00,000
1624 গৰাকী ভোটাৰ অন্তৰ্ভুক্ত হৈছে আৰু চলিত বৰ্ষ 6 জানুৱাৰীত প্ৰকাশিত পূৰ্বৰ চূড়ান্ত তালিকাৰ তুলনাত এই সংখ্যা 1.35% বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। খচৰা ভোটাৰ তালিকা অনুসৰি পুৰুষ ভোটাৰ সংখ্যা 1,25,72,583 জন, মহিলা ভোটাৰ সংখ্যা 1,26,28,662 গৰাকী আৰু তৃতীয় লিংগ ভোটাৰ 379 গৰাকী। ভোটাৰ অনুপাত জনসংখ্যা 1000ৰ বিপৰীতে 643 জন। গোয়েলে লগতে কয়, ৰাজ্যত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 31,486টা। আনহাতে সৰ্বাধিক ভোটাৰ থকা বিধানসভা সমষ্টি হৈছে 51 দলগাঁও আৰু ভোটাৰৰ সংখ্যা হৈছে 3,18,326 গৰাকী। সেইদৰে সৰ্বনিম্ন ভোটাৰ থকা বিধানসভা সমষ্টি হৈছে 112 আমৰি ST আৰু ভোটাৰৰ সংখ্যা 1,03,19 গৰাকী। সৰ্বাধিক ভোটগ্ৰহণ কেন্দ্ৰ থকা বিধানসভা সমষ্টি হৈছে 11 মানকাছাৰ আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 402টা। সৰ্বনিম্ন ভোটগ্ৰহণ কেন্দ্ৰ থকা বিধানসভা সমষ্টি হৈছে 2 দত্মা আৰু ভোটকেন্দ্ৰৰ সংখ্যা হৈছে 146টা। আনহাতে সেৱা ভোটাৰ হৈছে 63,314 গৰাকী। দিব্যাংগ ভোটাৰ হৈছে 2,02,433 গৰাকী। 18 পৰা 19 বছৰ বয়সৰ ভোটাৰ হৈছে 2,45,084 গৰাকী আৰু 85 বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক ভোটাৰ হৈছে 1,36,546 গৰাকী। 6 জানুৱাৰী 2025ৰ পৰা 27 ডিচেম্বৰ 2025 লৈকে মুঠ 7,86,841 গৰাকী নতুন ভোটাৰ সংযোজন আৰু 4,47,193 গৰাকী নাম কৰ্তন কৰা প্ৰক্ৰিয়া সম্পন্ন হৈছে। ঘৰে ঘৰে পুনৰীক্ষণ অভিযানৰ পূৰ্বে সংশোধনী পৰ্যায়ত বুথ পৰ্যায়ৰ বিষয়াসকলে BLO 100% ভোটাৰক সামৰি লোৱাটো নিশ্চিত কৰি 61,03,103টা পৰিয়ালৰ গৃহ পৰিদৰ্শন কৰিছে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰে, পুনৰীক্ষণ অভিযানত ক্ষুদ্ৰ ভোটাৰ তালিকা নিশ্চিত কৰাৰ বাবে চিনাক্ত কৰা বিষয় সন্দৰ্ভত তেওঁ কয়, পৰীক্ষণ কালত মৃত ভোটাৰ 4,68,992 গৰাকী চিনাক্ত কৰা হৈছে। সেইদৰে স্থানান্তৰিত ভোটাৰ চিনাক্ত কৰা হৈছে 5,23,680 গৰাকী। একাধিক নাম চিনাক্ত কৰা হৈছে 53,619 গৰাকী। জনপ্ৰতিনিধিত্ব আইন 1950 অনুসৰি এই চিনাক্ত কৰা নামসমূহ এতিয়াও ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা নাই। বৰ্তমান অব্যাহত থকা দাবী আৰু আপত্তি দাখিলৰ সময়ছোৱাত লাভ কৰা আনুষ্ঠানিক আবেদন অনুসৰিহে এই নামসমূহৰ কৰ্তন বা স্থানান্তৰ প্ৰক্ৰিয়া কৰা হ'ব। গোয়েলে জনায় যে ত্ৰুটিমুক্ত ভোটাৰ তালিকা নিশ্চিত কৰিবলৈ নাগৰিকসকলে 6, 7 আৰু 8 নং প্ৰপত্ৰ পূৰণ কৰিব লাগিব। অনলাইন যোগে এই আবেদন কৰিব পাৰিব। প্ৰপত্ৰ 6 যোগেদি নতুন ভোটাৰ হিচাপে নাম অন্তৰ্ভুক্তিকৰণৰ বাবে আবেদন কৰিব লাগিব। প্ৰপত্ৰ 7 যোগেদি পুনৰীক্ষণ প্ৰক্ৰিয়াত চিনাক্ত কৰা মৃত ভোটাৰৰ নাম আনুষ্ঠানিকভাৱে কৰ্তন বা আপত্তি দাখিলৰ বাবে আবেদন কৰিব লাগিব। আনহাতে প্ৰপত্ৰ 8 যোগেদি বাসস্থান স্থানান্তৰ, তথ্য সংশোধন, দিব্যাংগৰ অৱস্থা চিহ্নিতকৰণ বা ভোটাৰ পৰিচয় পত্ৰৰ সলনিৰ বাবে আবেদন কৰিব লাগিব। বিগত 3 দিনত নতুনকৈ নাম অন্তৰ্ভুক্তিৰ বাবে 1 লাখ আবেদন আহিছে। আবেদন তথা দাবী আৰু আপত্তি দাখিলৰ সময়সীমা হৈছে 22 জানুৱাৰী। আনহাতে নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ কোনো সিদ্ধান্তত অসন্তুষ্ট হ'লে 15 দিনৰ ভিতৰত জিলা দণ্ডাধীশৰ ওচৰত আপিল কৰিব পাৰিব। প্ৰয়োজন হ'লে 30 দিনৰ ভিতৰত মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দ্বিতীয় আপিল দাখিল কৰিব পাৰিব বুলিও তেওঁ সদৰি কৰে। তেওঁ লগতে কয়, এইবাৰ প্ৰথমবাৰৰ বাবে খচৰা ভোটাৰ তালিকাৰ বিষয়ে গাঁও সভাসমূহক অৱগত কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়া সম্পন্ন কৰিব এই প্ৰক্ৰিয়া। গাঁও সভাত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কৰ্তৃত্ব থাকিব জিলায়ুক্তসকলৰ। জিলায়ুক্তৰ সুবিধা অনুসৰি 3, 4 আৰু 10, 11 জানুৱাৰীক কোনোবা এটা দিনত এই প্ৰক্ৰিয়াত অনুষ্ঠিত কৰিব পাৰিব। নগৰৰ ক্ষেত্ৰত পৌৰসভাসমূহ বা পৌৰ নিগম অনুষ্ঠিত হ'ব। প্ৰথমবাৰৰ বাবে গাঁও সভাত ৰাইজৰ সন্মুখত পাঠ কৰা হ'ব খচৰা ভোটাৰ তালিকা। উপস্থিত থাকিব ৰাজনৈতিক দলৰ প্ৰতিনিধি, গাঁও প্ৰধান আৰু পঞ্চায়ত প্ৰতিনিধি। তেওঁ লগতে জানিবলৈ দিয়ে যে ফেব্ৰুৱাৰী শেষত বা জানুৱাৰীৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব পাৰে।